প্ৰস্তুতি পোনপ্ৰথমবাৰৰ বাবে তিৱা সাহিত্য পৰিষদৰ উদ্যোগত আৰু জাতীয় সংগঠনসমূহৰ সহযোগত অহা 29, 30 আৰু 31 মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও স্কুল খেলপথাৰত প্ৰথমবাৰৰ বাবে তিৱা সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিবলৈ কাৰণে আমি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইতিমধ্যে আমাৰ প্ৰায়বিলাক কাম কাজ শেষ হৈছে। ইতিমধ্যে আপোনালোকে জানে আমি একেলগে 1000 মানুহ খাব পৰাকৈ এটা ভোজনালয় ঠিক কৰিছোঁ। তাৰ লগে লগে দ্বিতীয়তে আমাৰ ইয়াতে মুকলি সভা হ'ব, সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব আৰু মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ বাহিৰত থকা মেঘালয়ত থকা তিৱাসকলো ইয়াত অংশগ্ৰহণ কৰিব, ধেমাজিত থকা তিৱাসকল অংশগ্ৰহণ কৰিব, কাৰ্বি আংলঙত থকা তিৱাসকলেও অংশগ্ৰহণ কৰিব। গতিকে সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক আমাৰ ইয়াৰ এই তিৱা সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিমান 29, 30 আৰু 31 মাৰ্চ Siwantalo Soklam Sin Kalem Foyostong Krumdong Sewastong Aro Murigarayo Tiwa Kantisuri Kam Baro Hasesa Hongdo Ebe Chonaine 29, 30, 31 Tariko Sokol Khai Mamai Tadai Ani Pai Kojal Soblo Heu Sapnai Pui Jing Sop Piso Torbar Sing Tekhana Musi Jing Ebarsa Heulo Torake Tiwa Kantisuri Kam Go Hasesa Mutin Soplo Sapnagno Aro Soplo Heulo Sapnai Pui সকলোকে আদৰণি জনাইছোঁ যাতে আমাৰ যি তিৱা সাংস্কৃতিক সমাৰোহ বৃহত্তৰভাৱে আমি পাতিবলৈ বিচাৰিছোঁ মৰিগাঁৱৰ মাজমজিয়াত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে যোগদান কৰিবলৈ আমি আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত হৈছে। সকলো চুকে কোণে যিমান আমাৰ তিৱা লোক আছে আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে সকলোৰে মাজত আমাৰ ইতিমধ্যে প্ৰচাৰ হৈছে। সকলোৱে আহিব আৰু তিৱাসকলৰ যিমান শিল্পী আছে, সাহিত্যিক আছে, ডক্টৰ আছে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এইটোৱে প্ৰথমবাৰৰ বাবে আমি সুন্দৰভাৱে আৰু বহুত ডাঙৰকৈ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিবলৈ আমি বিচাৰিছোঁ। ইতিমধ্যে সকলো পক্ষৰ পৰা সকলো জনসাধাৰণৰ পৰা সহযোগিতা আমি লাভ কৰিছোঁ। সুন্দৰভাৱে সমাপন হ'ব। মাথো সকলো ৰাইজে তিৱাসকলৰ বাহিৰে সকলো ৰাইজে আমাৰ এই সাংস্কৃতিক সমাৰোহত আহিব লাগে 29, 30, 31 মাৰ্চত। গতিকে আমি ইতিমধ্যে যেনেধৰণে ৰাইজক আদৰিবলৈ আমি আদৰিব লাগে তেনেধৰণে আদৰিবৰ কাৰণে সকলো প্ৰস্তুতি আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। সকলো ৰাইজকে তিৱা সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে বিশেষভাৱে আমাৰ তিৱাসকলৰ ভাই ভনী ককাই ভাই সকলোকে এই মৰিগাঁৱত এই 3 দিনত আহিবৰ কাৰণে আমি সকলোকে আহিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।